তোমালোকে এইটো কি আনিছা অলপ জনাবা নেকি? তোমাৰ টেৰেছ কাল্টিভেশ্যন মানে এইটো পাহাৰীয়া যিবিলাক জনজাতীয় লোক আছে তেওঁলোকে মানে এইটো মানে হাত কাটি কাটি ইয়াত মানে খেতি কৰে আৰু আপোনাৰ এইটো মানে বহুত স্থায়ী হয় ইয়াত মানে বছৰ বছৰ ধৰি আপুনি খেতি কৰিব পাৰে বাকী যিবিলাক নাগালেণ্ড বা কাৰ্বি আংলং অৰুণাচল প্ৰদেশ তেনেকুৱা জেগা মানে মানুহবিলাকে এইটো মানে এইটো খেতি কৰে আৰু এইটো খেতি বহুত পৰিৱেশৰ কোনো বিনষ্ট নকৰে এইটো খেতি মানে কি হয় যিটো মানে ঊল খেতি মানে শিফটিং কাল্টিভেশ্যনটো সেই কাল্টিভেশ্যনটো কি কৰে 4 বছৰৰ মূৰে মানে জেগাবিলাক সলনি কৰে যাৰ ফলত কি হয় বহুত বননি ধ্বংস হয় সেইটোৰ মানে এটা একজেক্ট বিপৰীত মানে এইটো যিটো সাপ খেতিটো এইটো মানে কি স্থায়ী হয় আৰু এইটোত মানে মানে কি হয় অলপ ঠাইতে বহুখিনি খেতি হয় মানে আৰু এইটোৱে কি কৰে চয়েল এৰোশ্যনটো ৰোধ কৰে মানে কি যিটো আমাক খহনীয়া হয় এই খেতিটো কৰাৰ ফলত কি হয় ইয়াৰে মানে যিবিলাক বাউণ্ডেৰী আছে সেইবিলাক সিহঁতে মানে ভালদৰে গাঁঠি দিয়ে যাৰ ফলত কি হয় বাৰিষা কালত যেতিয়া মানে পানীৰ মানে উৎপাতটো বেছি হয় আৰু বৰষুণৰ ফলত সেই মাটিবিলাক মানে খহি নাযায়। তোমালোকে এইটো কোনটো ডিপাৰ্টমেণ্টৰ পৰা আনিছা? এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ 4th চেমিষ্টাৰৰ পৰা হাৰাপ্পা চিভিলাইজেশ্যনৰ ড্ৰেইনেজ চিষ্টেমটো আমি ইয়াতে শ্ব' কৰিছোঁ আমি হ'ল এন্থ্ৰপলজিকেল 6th চেমৰ ষ্টুডেণ্ট তো আমি মানে মডাৰ্ণ লাইফত যোনটো আমাৰ ড্ৰেইনেজ চিষ্টেম আছে সেইটো এনেকৈ কাম নকৰে মডাৰ্ণ হিচাপে মানে যিমান টেকন'লজি বেছ হিচাপে কিন্তু সেনেকৈ কাম নকৰে কিন্তু সেই সময়ত এনচিয়েণ্ট পিপুলখিনি মানে যেনেকৈ মানে কম টেকন'লজি দিয়ে মানে একো নজনাকৈ যেনেকৈ ড্ৰেইনেজ চিষ্টেমটো বনাইছে সেইটো মানে ভালকৈ এতিয়াও মানে ৱৰ্ক কৰে তো তেওঁলোকৰ কি হৈছিল যে ঘৰৰ পৰা বা কিটচেন আপোনাৰ বাথৰুমৰ পৰা যোৱা যোনটো ড্ৰেইন আছে সেইটো ছেপাৰেট হয় তাৰ সেইটো যাই লক হয় আপোনাৰ ষ্ট্ৰেইটত যোনটো ড্ৰেইন থাকে তাতে জইন হয় তাৰপিছত তাৰে পৰা যায় আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনত মানে বস্তুটো কানেক্ট হয় তো মানে আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনখিনি ক'ত থাকে এইটো মেইনছ মানে আপোনাৰ চহৰৰ যোনটো ৰাস্তাৰ তলেদি থাকে তো গোটেইখিনি পানী যায় আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনৰ পৰা তাৰ পৰা বাহিৰলৈ ওলাই যায় আমি তাৰ কাৰণে মডাৰ্ণ লাইফত কেনেকৈ ইউজ হয় সেইটো কেনেকৈ হয় তো সেইটো আমি শ্ব' কৰিব ওকে বুজাই দিয়াৰ কাৰণে থেংকছ। ইয়াৰে কোনটো বস্তুৰ কি কাম অলপ জনাই দিবাচোন। ইয়াতে মানে বেচিকেলি এনভাইৰনমেণ্টৰ হোৱা পলিউশ্যনৰ ওপৰত ইয়াতে মানে বেচিকেলি এনভাইৰনমেণ্টৰ হোৱা পলিউশ্যনটোৰ কথা কোৱা হৈছে কেনেকৈ আমি পলিউশ্যনটো কমাব পাৰোঁ বাই ইউজিং প্লাণ্ট এণ্ড মেনি মাইক্ৰ'বছ ইয়াত বহুত প্ৰকাৰৰ প্লাণ্ট মানে ৰোপণ কৰা হৈছে সেইবোৰ হৈছে নিম গছ ৰাবাৰ গছ পিপলৰ গছ এইবোৰে বায়ুমণ্ডলৰ পৰা গেছবোৰ শোষণ কৰি বায়ুমণ্ডলটো পিউৰিফাই কৰিব পাৰে আৰু এইফালে যিহেতু ইণ্ডাষ্ট্ৰি আছে এই ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা পলিউশ্যনবিলাকে বায়ুমণ্ডল যিহেতু প্ৰদূষিত কৰি আছে আৰু ইফালে ইয়াৰ পৰা ওলোৱা নলা নৰ্দমাৰ পৰা ওলোৱা পলিউশ্যনবিলাকে ৱেষ্ট মেটেৰিয়েলটো ৱেষ্ট কৰি আছে সেইটো লেতেৰা কৰি আছে যাৰ ফলত সাগৰত থকা বহুত জীৱ জন্তুবিলাকৰ ওপৰত প্ৰভাৱ পৰি আছে সেইবাবে কটন প্লাণ্টেশ্যন কৰা হৈছে কটন প্লাণ্টেশ্যন হয় কটনৰ যিবোৰ পাত থাকে মানে কটনৰ পাতবোৰে ইয়াৰ পৰি বায়ুমণ্ডলৰ পৰা পলিউশ্যনবোৰ সোনকালে শোষণ কৰিব পাৰে আৰু বেছি শোষণ কৰিব পাৰে এবজৰ্ব কৰি ল'ব পাৰে এবজৰ্ব কৰি বায়ুমণ্ডলটো পৰিশোধন কৰিব পাৰে পিউৰিফাই কৰিব পাৰে সেইকাৰণে ইয়াত কটন প্লাণ্টেশ্যন লগোৱা হৈছে আৰু ইফালে নিম গছ ৰোৱা হৈছে আৰু এই ৰাবাৰ গছ আৰু এই পিপুল গছ ৰোৱা হৈছে এই নিম গছৰ পাতবোৰে বেছিকৈ বায়ুমণ্ডলৰ পৰা পলিউশ্যনবোৰ পৰিশোধন কৰিব পাৰে যিহেতু এই ৰাস্তাত গাড়ী মটৰবোৰ ওলাই আছে আৰু ৰাস্তাৰ পৰা ইয়াৰ পৰা ধোঁৱা ওলাই আছে সেইবাবে এইবোৰে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাবোৰে বায়ুমণ্ডলটো একেবাৰে মানে প্ৰদূষিত কৰি পেলায় যাৰ ফলত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড ছালফাৰ ডাই অক্সাইড এইবোৰ বায়ুমণ্ডলত বিয়পি পৰে সেইবোৰ কমাবৰ কাৰণে পিপলৰ গছ ৰাবাৰ গছ এতিয়া লোৱা হৈছে ৰাবাৰ গছ আৰু পিপলৰ গছৰ পাতবোৰ যিবোৰ পাত থাকে সেইবোৰ পাতবোৰৰ পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলত থকা পলিউশ্যনবোৰ বেছি শোষণ কৰিব পাৰে আৰু বায়ুমণ্ডলটো পিউৰিফাই কৰিব পাৰে আৰু যে এই বস্তু দুটাৰ এইটো হৈছে মাইক্ৰ' এলগি কালচাৰ ইয়াত যিবিলাক মানে পলিউশ্যনছ হৈ আছে আৰু ইয়াত যিবিলাক পলিউশ্যন হৈ আছে সেইটো কমাবৰ কাৰণে এলগি কালচাৰ কৰা হৈছে যিটো পলিউশ্যন থাকে সেই পলিউশ্যনটো বেছিকৈ কমাব পাৰে আৰু শোষণ কৰি এইটো কমাব পাৰে ঠিক আছে তুমি কোনটো ছেমিষ্টাৰত পঢ়া মই BSc 4th চেমিষ্টাৰ ঠিক আছে ঠিক আছে থেংক ইউ বটানী ডিপাৰ্টমেণ্টৰ হয় বটানী এই বস্তুটোৰ কাম কি ঠিক আছে কোনটো কি কাম কৰে অলপ জনাই দিয়াচোন চালে সূৰ্যই কি কৰে তোমাৰ প্ৰথমে কওঁ যে ৰিম'ট চেন্সিং কি তো ৰিম'ট চেন্সিং হৈছে যে আমাৰ যিটো পৃথিৱীত যিবোৰ অবজেক্ট থাকে উইদাউট টাচ নকৰাকৈ যিটো বস্তু চেঞ্জ কৰি ল'ব পাৰে তো ইয়াত
বিভিন্ন ধৰণৰ অবজেক্ট থাকে সেইটো আমাৰ চেটেলাইটে অবজাৰ্ভ কৰিব এইটো হৈছে আমাৰ সূৰ্য তোমাৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন আমাৰ যিটো সূৰ্যৰ যিটো ৰে হয় সেইটো কথা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন তোমাৰ 7টা ৰে থাকে তোমাৰ এক্স ৰে গামা ৰে UV ৰে তোমাৰ ভিজিবল ৰে যাৰ কাৰণে ভিজিবল ৰে তোমাৰ সাধাৰণ যিটো আমাৰ ৰান্ধেনত যিটো আমি দেখা পাওঁ ভিজিবল ৰে তাৰপিছত তোমাৰ মাইক্ৰৱেভ থাকে তাৰপিছত ইনফ্ৰাৰেড থাকে আৰু তাৰপিছত তোমাৰ ৰেডিঅ' EMRটো কৰে কি হয় যে সূৰ্য পৃথিৱীয়ে আমাৰ গোটেই ৰশ্মিখিনি তাৰমানে অবজাৰ্ভ কৰি নলয় কিছুমান বস্তু তাৰমানে কি এটমস্ফিয়াৰৰ তাৰমানে পঠাই দিয়ে ৰিফ্লেক্ট কৰি পঠাই দিয়ে দিয়াবোৰ কি হয় ছেটেলাইটে নিজৰ তাত লৈ লয় এইটো হৈছে তোমাৰ পেচিভ ছেটেলাইট তাৰমানে নিজৰ তাত লৈ চিগনেল পঠায় গ্ৰাউণ্ড ষ্টেচনত যেতিয়া চিগনেলটো পঠায় তাৰপিছত আমাৰ গ্ৰাউণ্ড ষ্টেচনত কম্পিউটাৰত প্ৰচেছ কৰা হয় GIS জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন চিষ্টেম ইয়াত গ্ৰাউণ্ড ষ্টেচন এনেকৈ তাৰমানে চিষ্টেমটো সেই কৰে ইয়াত ফল্ছ কালাৰত দেখায় ৰেড গ্ৰীণ আৰু ব্লু কালাৰত তাৰপিছত ফল্ছ কালাৰৰ পৰাই তাত প্ৰচেছিং কৰি এনেকৈ মেপটো বনোৱা হয় আৰু তোমাৰ ছেটেলাইট তোমাৰ দুটা থাকে এক্টিভ থাকে আৰু পেচিভ থাকে আমি ইয়াত পেচিভটো দেখাইছোঁ পেচিভ হ'ল কাৰণ সূৰ্যৰ পোহৰৰ ওপৰতে নিৰ্ভৰ কৰে সূৰ্য যোনফালে যায় এইটো অৰ্বিটেল হয় ঘূৰি থাকে অৰ্বিটত ঘূৰি থাকে আৰু এক্টিভবোৰ হৈছে তোমাৰ জিঅ' ষ্টেচনাৰী ছেটেলাইটবোৰ যে আছে তোমাৰ এটা জেগাতে থাকে নিজে পোহৰ দিয়ে আৰু নিজে ঠিক আছে আৰু এইটোৰ বিষয়ে অলপ কৈ দিয়াচোন এইটো হৈছে কেৰিয়াৰ অফ দ্য আৰ্থ এইটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰ অফ দ্য আৰ্থ পৃথিৱীৰ আমাৰ ভিতৰৰ অংশটো এনেই পৃথিৱীৰ দিশটো এপ্ৰক্সিমেটলি 6,000 হয় আৰু আছে চামথিং তোমাৰ এপ্ৰক্সিমেটলি 6,000 হয় এটা দিশত আমাৰ পৃথিৱীৰ লেয়াৰটো মানে ওপৰৰ লেয়াৰটো ক্ৰাছ হয় তাৰপিছত মেইনটেইন তাৰপিছত হ'ল কোড মেইনটেইনৰ আছে আপাৰ মেইনটেইন লোৱাৰ মেইনটেইন আৰু কোৰ আছে আপোনাৰ তোমাৰ আউটাৰ কোৰ ইনাৰ কোৰ আছে পৃথিৱীৰ লেয়াৰটো তাৰমানে দিয়া হৈছে আহি এইটো ইয়াং এজ আৰু এইটো মিডিল এজত কি হয় নদীয়ে তাৰমানে ছাইডত তাৰমানে যিবিলাক বালা বা শিল এইবোৰ যিখিনি আনে গেটবোৰ তাৰমানে প্ৰচলিত কৰে যাৰ ফলত তোমাৰ অষ্টপুৰা হ্ৰদ বা অক্সিবল লেণ্ডফৰ্মৰ সৃষ্টি কৰে তাৰপিছত কি হয় নদীয়ে অল্ড এজত আহে অল্ড এজত নদী যেতিয়া মোহনাত মিলিত হয় যেতিয়া সাগৰত পৰি যায় তেতিয়া এইটো নদী মোহনা বা ৰিভাৰ মাউথ বুলি কয় তো ৰিভাৰ মাউথত তোমাৰ ডেল্টা বা বদ্বীপ আদিবোৰ ঠিক আছে বুজাই দিয়াৰ কাৰণে ধন্যবাদ সেইটো আমি কেইটামান প্ৰচেছ লৈছোঁ প্ৰথমতে আমি স্ক্ৰিনিং টেকনিক লৈছোঁ যাতে আমাৰ ডাঙৰ ডাঙৰ পাৰ্টিকেলখিনি গুচি যায় আহি পিনে কোৱাগুলেট হৈছে ডাঙৰ ডাঙৰ পাৰ্টিকেল আৰু ফৰ্ম হৈছে যিকেইটা আমি ছেডিমেণ্টেশ্যন কৰিছোঁ ছেডিমেণ্টেশ্যনৰ কাৰণে যিখিনি পানী হৈছে সেইখিনি আমি ফিল্টাৰ কৰিছোঁ ইয়াত বহুতকেইটা টেকনিক আছে যেনেকৈ আপোনাৰ চেন লৈছোঁ চাৰ্কল লৈছোঁ তাৰপিছত আপোনাৰ সৰু সৰু গ্ৰেভেল লৈছোঁ তাৰপৰা যোনখিনি পানী হৈছে সেইখিনিত আমি ক্লৰিন টেবলেট আমাৰ ইয়াতে নতুন এটা বস্তু হৈছে যোনটো আমাৰ নেচাৰেল এটা ইনগ্ৰিডিয়েণ্ট যোনটো এটা ইণ্ডিকেটৰ হিচাপে কাম কৰে এনে আমি জানো যে চিনথেটিক ইণ্ডিকেটৰ ইউজ কৰোঁ কিন্তু আমি যিটো ৰমেন ফিলাট্ৰি বা ইণ্ডিকেটৰ ইউজ কৰোঁ আমি এচিডিক না বেছিক হয় পানীখিনি অলপ হাতেদি অলপ দেখাই দিবা মানে এই বস্তুৰ এই কাম নহ'লে আমি কেনেকৈ বুজি পাম তুমি যদি ডাইৰেক্টলি কৈ থাকা তেনেকৈ আমি বুজি নাপাওঁ ভালকে বুজি পাওঁ এইবিলাক মই নিজেও এইবিলাক উদ্যোগটা যিয়ে এইটো কৰিছে তেওঁহে বুজি পায় আৰু ভিতৰৰ ঘটনাবিলাক কি গতিকে যিয়ে নহওক এতিয়া ল'ৰা ছোৱালী লাহে লাহে গ'ল তেওঁলোক কি হ'ব কেনেকৈ সেইটো তেওঁলোক যোৱাৰ কাৰণ হ'ব পাৰে যে তেওঁলোকৰ এই 24 নম্বৰ স্তৰলৈকে মোটামুটি চোৱা হ'ব আৰু তেওঁলোকে চকু আৰু মন লৈ আহিছিলে তেওঁলোকে কাণ লৈ অহা নাই কাৰণ তেওঁলোকে লাহে লাহে নহয় জানো আৰম্ভণিত যিমান আছিল সংখ্যা বহুত কমিল কিন্তু কথাটো আমাৰ যিটো কথা আৰম্ভ হৈছে সেই কথাটো এটা গতি লৈছে আৰু এটা মানে কি বুলি কয় গভীৰতালৈকে কথাটো গৈ আছে মানে এইটো সেই সময়ত কিন্তু আমাৰ আচলতে গ'ল মোটামুটি কিয় গ'ল তেওঁলোকে আচলতে গভীৰতালৈকে নাযায় এতিয়া আৰু সেইটো ইউজ নকৰে আটাইতকৈ ডাঙৰ কথা মই ভাবো যে শিক্ষানুষ্ঠানৰ আটাইতকৈ ডাঙৰ কথা হ'ল এই গভীৰতালৈকে নাযায় আৰু বিতৰ্কলৈকে নাযায় বহুত ক্ষেত্ৰত আজিকালি এনেকুৱা ভদ্ৰলোকৰ কাৰণে পৰিচয় হ'ল যে বিতৰ্ক কৰা মানে অভদ্ৰ বুলি ভাবিলে কিন্তু তেওঁ কৈছে আপুনিও কৈছে বিজ্ঞানৰ এটাই কথা যে তুমি প্ৰশ্ন চক্ৰেটিছে কৈছিলে বজাৰত প্ৰশ্ন কৰিছিলে চক্ৰেটিছে কৈছিলে যে উত্তৰ পোৱা নোপোৱা তুমি প্ৰশ্ন কৰি যোৱা আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথা উত্তৰতকৈ ডাঙৰ কথা হ'ল আৰু বিজ্ঞান আৰু অন্যান্য যিবিলাক আমাৰ প্ৰতিষ্ঠিত ধৰ্মীয় বা অন্যান্য কথা আছে পাৰ্থক্য এটাই
যে বিজ্ঞানে সদায় প্ৰশ্নক প্ৰশ্ৰয় দিয়ে, প্ৰশ্নৰ অৱকাশ থাকে আৰু সেই প্ৰশ্নৰ প্ৰণালীবদ্ধ বৈজ্ঞানিক উত্তৰ বিচাৰে। মানে সেইটো আৰু আহিব নোৱাৰে। কথাটো বুজিছে? আৰু এইটো হৈছে কুইজ এতিয়া যিটো পৰ্যায়লৈকে গতি কথাটো হ'ল পৰম্পৰা আৰু আধুনিকতা। এই বিষয়ত পৃথিৱীত বিভিন্ন ধৰণৰ চৰ্চা আছে। তেখেতে কোৱা কথাটো হয়, আৰু আমাৰ ডেকাই যিটো কথা কৈছে সেইটো আৰু সাংঘাতিক ধৰণে হয়। হয় মানে আচলতে কথাটো মই উপস্থাপনটো দিয়া নাই। এতিয়া আমি সাধাৰণতে কি কৰোঁ, বিজ্ঞানৰ এটা যদি আলোচনা কৰোঁ, মই লৈ আহিছোঁ এটা পেন ড্ৰাইভত যদি মই ছবি দেখুৱাই দিওঁ, ছবিয়ে বহুত কথা মই নিচিয়ৰিলেও ছবিয়ে কৈ দিওঁ ক'ত কি হয়। এতিয়া আপোনালোকে চাওক কথাটো যে পৃথিৱীত, ময়ো বেছি সময় দীঘলীয়া নকৰিম দেই, কিন্তু মই আপোনালোকক অনুৰোধ কৰোঁ যে পৃথিৱীত কিন্তু গোটেই যে আজি যিটো বিকাশ হৈছে, বিজ্ঞানৰ বিকাশ ইকনমিক্স ডিপাৰ্টমেণ্ট, তাৰপিছত কোনটো বস্তুৰ কি কাম অলপ জনাই দিবাচোন। আইডিয়েল চিটি হয়, য'ত হস্পিটেল আছে, ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। আমি আচলতে ৰিনিউৱেবল এনাৰ্জি আছে, সেই এনাৰ্জিটো আমি কেনেকৈ মানে উৎপন্ন কৰিব পাৰোঁ সেইটো আমি দেখাইছোঁ। যেনেকৈ এইটো চ'লাৰ পেনেল হয় আৰু এইটো উইণ্ড মিল হয়। মানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত ফ'কাছ কৰিছোঁ এইটো। ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে হৈছে যে বৰ্তমানৰ আমাৰ যিখিনি ৰিচ'ৰ্চ আছে, সেই ৰিচ'ৰ্চখিনি আমি কেনেকৈ ভৱিষ্যত মানে প্ৰজন্মৰ আমি সাঁচি ৰাখিব পাৰোঁ, মানে কমকৈ ইউজ কৰি, সেইটোৱে দেখাইছোঁ। তোমালোকে কোনটো ছেমিষ্টাৰৰ পৰা আহিছা? 6th ছেমিষ্টাৰ। 나의 앞에 있는 네 모습도 눈부시기만 해. 세상은 따뜻해. 나의 곁에 있는 너로 변하지 않는 네 모습으로 난 늘 행복해. 우리 같이 한 시간들 때론 힘든 적도 있어. 그래도 우린 늘 웃어주고 이해했잖아. গতিকে মই কৈছো কি যে এটা নিষ্প্ৰাণ প্ৰাণী নোহোৱা এটা পৰিৱেশ আৰম্ভণিত আৰু শেষত গৈ পেলাই বহুত প্ৰাণী হ'ল আৰু শেষত কৈছে এনথ্ৰপ'চিন বুলি কৈছে। বৰ্তমান যিটো যুগ চলি আছে, জিঅ'লজিকেল যুগ, এনথ্ৰপ'চিন মানে এইটো মানুহৰ যুগ, মানুহে সৃষ্টি কৰা যুগ। তাৰমানে গোটেই প্ৰকৃতিৰ ওপৰত মানুহে ইমান প্ৰাধান্য বিস্তাৰ কৰিলে যে আৰু অন্য কোনো কথাৰে বুজাব নোৱাৰে। আমি বুজাব লাগিব যে এইটো মানুহৰ যুগ। মানুহৰ যুগ বুলি কোৱাৰ লগে লগে বহুত চিন্তাবিদ আছে নহয়, তেখেতে যেনেকুৱাকে এইটো কাউণ্টাৰ দিছে, তেনেকুৱাকে লগে লগে কাউণ্টাৰ দিছে। মানুহৰ যুগ বুলি কিয় কৈছে? মানুহৰ যুগ বুলি নক'ব, কাৰণ মানুহে চব কথা চব মানুহে কৰা নাই। এনথ্ৰপ'চিন বুলি যিটো শব্দ তাৰমানে কৈছে যে যিসকল সাধাৰণ মানুহ অন্তত জীয়াই আছে, একেবাৰে নিম্ন স্তৰৰ জীৱন যাপন কৰিছে, তেওঁলোকেতো কাৰো কোনো অন্যায় কৰা নাই, তেওঁলোকতো ইক'চিষ্টেম নষ্ট কৰা নাই, এটা প্ৰাণীও হত্যা কৰা নাই। প্ৰক্ৰিয়াই এই ভাল বেয়া যি হৈছে আমাৰ বিতৰ্কৰ সুবিধা কৰি দিছে এই চাৰিটা প্ৰক্ৰিয়া। আৰু এই চাৰিটা প্ৰক্ৰিয়া এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া, ইয়াক বুজাটো কিন্তু সহজ নহয়। আৰু এই চাৰিটা প্ৰক্ৰিয়া কেতিয়াও ইটোৰ পৰা সিটো ছেপাৰেট নহয়। আপোনালোকে জানে যে গোটেই ইংলেণ্ডত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনটো আমি খুব ভালকে জানো, কিন্তু ইংলেণ্ডত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ আগত এগ্ৰিকালচাৰেল ৰিভলিউচন হৈছিল। সেইটো কথা কিন্তু ক'তো আমাৰ মেনশ্যন নাথাকে দেই। তাৰমানে আপুনি আজি দেখা পাব যে আফ্ৰিকাত পপুলেশ্যন গ্ৰথ 3% পপুলেশ্যন গ্ৰথ। তাৰমানে এভৰি ইয়াৰ 100 মানুহৰ ভিতৰত 3জন 3% 3% মানে 103। কথাটো বুজিছেনে? আৰু আমাৰ ইয়াতে হ'ল ইণ্ডিয়াত হ'ল এতিয়া বৰ্তমান 101.67 এনেকুৱা। আৰু ইংলেণ্ডত কিমান? 0.3%, USA 0.2%। এই যিটো ভেৰিয়েশ্যন, কিন্তু আটাইতকৈ য'ত বেছি জনসংখ্যা বৃদ্ধি হয় পুৱাৰ কাণ্ট্ৰিজ অফ আফ্ৰিকা এণ্ড এছিয়া, বৰ্তমান সেই পাৰ্চেণ্টেজটো কিন্তু এটা সময়ত আমি যদি চাই 50 years back ইংলেণ্ড যদি চাই তেওঁলোকৰ গ্ৰথ আছিল 3%। আজি যিখন দেশৰ আমাৰ পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ বৃদ্ধিৰ যিটো হাৰ, সেই হাৰটো সেইবিলাক দেশত যেতিয়া আমাৰ ইয়াতো আপোনালোকে জানে 1911 চনৰ পৰা 21 চনৰ পপুলেশ্যন মাইনাছ হৈছিল। পপুলেশ্যন মাইনাছ হৈছে দুটা ডিকেডত, কাৰণ ইয়াতে আপোনাৰ লাষ্ট ইয়াৰ মানুহ মৰিছিলে, ফেমিন মৰিছিলে। আজি যিখন দেশত আমি দেখিম যে
মানে বৃদ্ধিৰ হাৰ যথেষ্ট বেছি এটা হয় যিবিলাক মাইনাছ আছে তেনেকুৱা ধৰণৰ কথা আছে কথাটো হ'ল এই যে মোড অফ প্ৰডাকশ্যন মোড অফ প্ৰডাকশ্যন বুলি ক'লে তাত দুটা কথা জড়িত এটা হয় দি প্ৰডাকশ্যন ফৰ্চেছ তাৰমানে কি কি শক্তি মাটি পানী জলবায়ু এইবিলাক শক্তি থাকে প্ৰডাকশ্যন তাৰপিছত আপোনাৰ মিনছ অফ প্ৰডাকশ্যন তাৰমানে আপুনি কিহেৰে হাল বাব কি কৰিব কেনেকুৱাকে খেতি কৰিব সেইটো কথা মাটিৰ মালিকানাৰ কথা আছে আপুনি বনানে তিলাৰ এইবিলাক কথা আছে তাৰপিছত এপ্লিকেশ্যন টেকনলজিৰ কথা আছে তাৰ ওপৰত আকৌ ষ্টেট পলিচিবিলাকৰ কথা আছে এই গোটেইবিলাকে লগ লাগি এটা মোড অফ প্ৰডাকশ্যন ডিপেণ্ড কৰে এতিয়া আমি যিটো কথা ইয়াতে কৈছোঁ যে অসমত কি ধৰণৰ এটা মানে আপোনাৰ উৎপাদন ব্যৱস্থা চলি আছে খুব ভাবিবলগীয়া তেখেতে কোৱা পইণ্টবিলাকো খুব গুৰুত্বপূৰ্ণ চাব লাগিব এওঁ যিটো কথা কৈছে মই কৈছোঁ ধৰক আপোনালোকে নিশ্চয় জানে যে গোটেই নৰ্থ ইষ্টৰ আজি জনসংখ্যা মই পৃথিৱীৰ নকওঁ আজি ধৰক 2011 চেঞ্চাছ 7খন ষ্টেট গোটেই নৰ্থ ইষ্টৰ জনসংখ্যা কিমান আছে সেইটো কথা কিন্তু আমাৰ বেছি থাকে তাৰমানে যিবিলাক কথা লাগে নাজানে নলগা কথা বহুত বেছি আজিকালি আপোনাৰ হ'ল কি ডাঙৰ এজন লিডাৰৰ বেমাৰ হৈছে গম পাই গাঁৱৰ কাৰোবাৰ এজন বেমাৰ হৈছে মুঠে গমেই নাপায় কথাটো এনেকুৱা হৈছেতো এতিয়া মইতো আমাৰ ভূগোলৰ ছাত্ৰ ছাত্ৰী যদি ইয়াত আছে তেওঁলোকে এজনেও ক'ব নোৱাৰিব যে 2011 চনত অসমৰ আমি লেণ্ড অফ 7 চিষ্টাৰ্ছ বুলি যে কওঁ 8খন ৰাজ্যৰ জনসংখ্যা কিমান আছে মই এতিয়া ক'লো ধৰক জনসংখ্যা আছে 45 মিলিয়ন 45 মিলিয়ন যদি হয় তেতিয়াহ'লে মই প্ৰশ্ন কৰিম যে ঠিক আছে 2011 যদি 45 আছিল 1901 চনত কিমান আছিল আৰু যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা কৈছো 56,000 স্কোয়ার কিলোমিটার 56,000 মানে কিমান জানেনে গোটেই নৰ্থ ইষ্টৰ 5 ভাগৰ 1 ভাগ আপোনালোকে চাওক ব্ৰহ্মপুত্ৰ উপত্যকাটোৱে গোটেই নৰ্থ ইষ্টৰ 5 ভাগৰ 1 ভাগ মাটি লৈ আছে আৰু মানুহ কিমান আছে আধা মানুহ আছে তাৰমানে ইয়াতে কিমান আৰু এই গোটেই প্লেনিং যদি হ'ব পাৰে এগ্ৰিকালচাৰেল প্লেনিং ইকনমিক প্লেনিং ইণ্ডাষ্ট্ৰিয়েল প্লেনিং যিমানে বা তেখেতে যি কথা কৈছিলে মই যে আৰম্ভ কৰিছিলো যে বানপানীৰ কথা নিজে কৈছিলো সকলোৱে কনফিউজ কৰে আৰু শেষত কি কৰে জানেনে আমাৰ মানুহে বোলে আমাৰ নৰৱেত এজন মানে ইঞ্জিনিয়াৰ এইটো অন্যায় কাম কৰিব নোৱাৰে যে বাংলাদেশৰ অন্যায় কৰিব মেকং নদীখন মই মেকঙৰ পৰা কৈছিলো মেকং নদীখনত কি জানে 8খন ৰাষ্ট্ৰ আছে অৱবাহিকা বুলি ক'লে বুজাই দিব লাগিব মই নাজানো 8খন ৰাষ্ট্ৰ আছে অৱবাহিকাত আৰু তেওঁলোকৰ মাজত এগ্ৰিমেণ্ট আছে কাৰণে মেকং মোটামুটি ঠিকে আছে আমাৰ মানুহে গম পাই যাব বৰষুণ হৈ আছে এইটো সাধাৰণতে এনেদৰে কাম কৰে দুটা তাৰ ডিভাইড হৈ আছে এতিয়া কথাটো হ'ল যে আজিৰ পৰা 50 বছৰ আগৰ আমাৰ যিখিনি বয়সীয়াল মানুহ নাই 50 বছৰ আগত যদি বানপানী আহিছিল 3 দিন বা 4 দিন থাকে ভিতৰত আমি ইউজ কৰিছো হিট সেন্সৰ ধানৰ ওপৰেৰে বানপানী গুচি গ'ল বানপানী যোৱাৰ পিছত ধানে গজালি মিলি আকৌ ফৌ ভয় উঠি আহিল ফায়াৰ লামত হিট সেন্সৰ এতিয়া কিন্তু বানপানী যদি কৰবাত আহে 15 দিন 20 দিন এমাহলৈকে থাকে তো পায় লগে লগে গলাম বাজি কথাবিলাক কিন্তু আমাৰ মানুহে ইঞ্জিনিয়াৰে আকৌ এটা বেলেগ ধৰণৰ ইন্টাৰপ্ৰিটেশ্যন দিয়ে পানীৰ ড্ৰামত মটৰটো অন কৰি থৈ দিয়ে মন্ত্ৰীৰ কথাটো কৰিবলৈ পাহৰি ঘৰৰ ভিতৰত যদি লগোৱা হয় তেন্তে আচল কথাটো কোনে গম পাব মই ভাবিনি পানী আছে মই একদম সাধাৰণ বাক্য আমি ইয়াত ব্যৱহাৰ কৰো মনটা লিখি এটো যদি ইয়াত দিয়া হয় পানীটো ফুল হৈ আহিব ইয়াত যদি বাদ উলিয়ালে আৰু পানীয়ে বাদ হেৰুৱালে এই যেটো মানুহে বাদ উলিয়ালে পানীয়ে বাদ হেৰুৱালে এই কথাটো মই যেতিয়া দিলো আপোনালোকে দেখা পাব তাৰ মানে কি জানেনে পাহাৰৰ পৰা নদী আছে ইয়ালে বহি গৈছে অবজেক্টটো আচলতে বহি আছে ব্ৰহ্মপুত্ৰ আজি প্ৰায় 10 কিলোমিটাৰ বহল 16 কিলোমিটাৰ বহল আছে আপোনাৰ কি বুলি কয় ডিব্ৰুগড়ৰ ওচৰত কাৰণটো ক'ত কাৰণ কি আজি পৰা 30 বছৰ শেষত গৈ পেলাই মই দেখিলো যে মানুহে বুজে কেনেকুৱা এই কথাটো আমাৰ মানুহটো কনফিউজ বানপানী কি হ'ল বুজি নাপায় 세상은 따뜻해 나의 곁에 있는 너로 변하지 않는 네 모습으로 난 늘 행복해 এইটো বায়'ৰেমিডিয়েশ্যন এইটো যিটো কয়েল মাইন কাষ্ট অপেন কাষ্ট কয়েল মাইনিং আছে যিটো আমাৰ পলিউশ্যন কৰি থাকে নামনি অসমৰ জেগাখিনি সেইখিনি মানে যদি পলিউটেড জেগাখিনি আমি কেনেকৈ আৰু ভাল কৰিব পাৰোঁ সেই কোনটো ডিপাৰ্টমেণ্টৰ পৰা বটানী BSc 6 semester
ইয়াৰ কোনটোৰ কাম কি কি এলগি দিবা তাৰপিছত কি আছে ফানজাইম আৰু বেক্টেৰিয়া ইউজ কৰি আমি মানে এই পলিউটেড জাগাখিনি পুনৰ আৰু খেতি বাতি কৰিব পাৰা 우리 같이 한 시간들 때론 힘든 적도 있어 그래도 우린 늘 웃어주고 এইটো স্মার্ট ডাস্টবিন হয় নাকি এটা কেন কাম করে ডাস্টবিনটো ফুল হলে নিজে নিজে এলাৰ্ম বাজি উঠে এলার্মটা কেন বাজছে কেন ধর হয় না ফুল হলে মানে এলার্ম বাজে উঠবো 이해했잖아 때론 오해하고 서로 미워한 적도 있지만 시간은 또 우릴 기다려주고 지켜줬잖아 내게 너의 존재는 마치 공기와 같아 아침 창문 틈으로 날 비추는 햇살과 같아 시간이 흐를수록 넌 나에게 더 깊은 사람이 되어 언제나 나의 곁에 늘 있어줘 가끔은 힘들어 견디기 어려워도 내 곁을 지키는 네 존재로 난 তুমি যে এই বস্তুটো আনিছা অলপ ভালকে বুজাই দিয়া ধন্যবাদ মই নিজেও উঠিলো দেই মই এবাৰ উঠিলো ল'ৰা ছোৱালীবিলাক লাহে ইয়াৰ পৰা গ'ল মই অধ্যক্ষ মহোদয় মাননীয় শিক্ষক ছাত্ৰ ছাত্ৰীসকল অতিথিসকল আপোনালোকক ধন্যবাদ জনালোঁ আৰু আপোনালোকে যথেষ্ট কষ্ট স্বীকাৰ কৰি আজিৰ এই আপোনাৰ বিজ্ঞান দিৱস অনুষ্ঠিত কৰিছে আজিকালি বক্তৃতা অনুষ্ঠান বুলি ক'লে ল'ৰা ছোৱালী নাথাকে আৰু মানুহে বক্তৃতা শুনা বুলি ক'লে মানুহ নাথাকে তাৰপিছত যদি ৰাজনৈতিক সভা হয় তেওঁলোকে টানি ধুই লৈ যায় তাত যায় আৰু যদি সন্ধিয়া যদি সাংস্কৃতিক সন্ধিয়া মাতিব লাগিব পুলিচক আৰু আজি যিখিনি কথা আহিছে 1/sin θ = cosec θ 1/tan θ = cos θ 1/sec θ = cos θ ফর্মুলা খালি দিয়া আছে আৰু এটো sin θ cos θ ফর্মুলা আৰু এটো sin কেনেকৈ নিৰ্ণয় কৰা এইটো দিয়া আছে sin cos 0 ডিগ্ৰীৰ মান কিমান cos 30 ডিগ্ৰীৰ মান কিমান এনেকৈ দিয়া আছে বুজাই দিয়াটো যথেষ্ট টান আপোনালোকে চাওক এইটো এলচিএম টেবুল এই যিটো আমাৰ 12 আৰু 15 ৰ এলচিএম হৈছে 60 ইয়াতে আপোনাৰ পৰিকল্পনা কৰিছে ইয়াতে ইয়াৰ বিজ্ঞান মাল্টিপল যেটো এইটো বিজ্ঞান হ'ল প্ৰদৰ্শনী বিজ্ঞান আৰু প্ৰদৰ্শনী বিজ্ঞানটো হ'ল চকু আৰু এলজেব্ৰিক ফৰ্মুলাবিলাক আমি চকুৰে চাব মনেৰে ধৰিব আৰু কথা কোৱাটো হ'ল কাণ আৰু মন কাণেৰে শুনিব আৰু মনেৰে ল'ব মই অহাৰ লগে লগে দেখিছোঁ বহুত ল'ৰা ছোৱালী প্ৰদৰ্শনীৰ দ্বাৰা দ্বাৰা তেওঁলোকে কথা পাতিছে স্বাভাৱিকতে কথা পাতিব কথা নাপাতোহে বেয়া লাগে তেওঁলোকে কথা পাতিছে আৰু সেই কথাই আপোনাৰ আমাৰ কাণবিলাকক অসুবিধা দিছে আৰু বহুত ক্ষেত্ৰত মই আমাৰ বক্তা আৰু শ্ৰোতাৰ মাজত ইতিমধ্যে এটা গেপ হৈছিলে মইতো কওঁ আপোনালোকে কি কয় নাজানো এইখন কিয় পাতিছে মোৰ ধাৰণা আছে হয়তো আপোনাৰ এনেকুৱা ঠাইৰ অভাৱ এটা কথা হ'ব পাৰে আনটো হ'ব পাৰে উদ্যোক্তাসকলে সদায় ভাবে কলেজবিলাকত যে আমাৰ ল'ৰা শ্ৰোতা থাকিব নে